হেল্ল' এভৰিৱান, আজি যিহেতু মাধৱদেৱৰ তিথি আছে সেয়েহে মাছ মাংস নোহোৱাকৈ এখন থালি ৰেডি কৰোঁ আহকচোন। আৰু মাছ মাংস নহ'লেও মই ইয়াতে পিঁয়াজ ব্যৱহাৰ কৰিছোঁ দেই, একেবাৰে নিৰামিষ থালি নহয়। আহকচোন চাওঁ তেন্তে কি বনালোঁ। আজি মই বনাম অমিতা খাৰ। এয়া অমিতাখিনি অকণমান টুকুৰা টুকুৰিকৈ কাটি লৈ এনেকৈ প্ৰথমতে ভাজি লৈছোঁ। ইয়াতে নহৰু ইউজ কৰা নাই, মই অকল পিঁয়াজটোহে ইউজ কৰিছোঁ। আৰু তাৰপিছত এয়া কলাখাৰ দি দিলোঁ আৰু গোটা জলকীয়া দি দিলোঁ। অকণমান পানীত অকণমান ঢাকন দি ভাজি থাকিম আৰু এয়া হৈ গ'ল মোৰ অমিতা খাৰ। এতিয়া দালি এখন বনাওঁ বলক। দালি মই ইয়াতে ৰহৰ দালি ব্যৱহাৰ কৰিছোঁ। নিমখ দি কুকাৰত দি দিছোঁ আৰু দুটা হুইচেল অহাৰ পিছত অকণমান সম্ভাৰ দিওঁতে মই ইয়াতে জিৰা পাউডাৰ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ। তাৰপিছত এখন চাটনি বনাওঁ বলক। চাটনিত মই ইয়াতে পালেং শাক, তাৰপিছত মচুন্দৰী, তাৰপিছত ভেদাইলতা পাত আৰু অকণমান দালি ব্যৱহাৰ কৰিছোঁ, কালাই দালি। ইয়াতে পিঁয়াজ বিলাহী দি এনেকৈ চাটনি বনাই লৈছিলোঁ। আৰু তাৰপিছত এনেকৈ পিঁয়াজ, কেপচিকাম আৰু বিলাহী অকণমান দি অকণমান চয়া চচ আৰু অকণমান টমেটো চচ দি পনীৰ এখন বনাইছিলোঁ। মানে চিলি পনীৰ নহয়, কিন্তু তেনেকুৱা টাইপৰে বনাইছিলোঁ আৰু অকণমান। তাৰপিছত এতিয়া থালিখন ৰেডি কৰোঁ আহক। এয়া ভাত লৈছোঁ, লগত এটা ভোট জলকীয়া লৈছোঁ আৰু ৰহৰ দালিৰ লগত মোৰ পাপৰৰ কম্বিনেশ্যনটো খুব ভাল লাগে, সেয়েহে দুখনমান পাপৰো পুৰি লৈছোঁ। তাৰপিছত এয়া ড্ৰাই পনীৰ ফ্ৰাই বা চিলি পনীৰ ফ্ৰাই বুলিও ক'ব পাৰে, যি কি নহওক পনীৰ লৈছিলোঁ। আৰু তাৰপিছত এয়া ৰহৰ দালিখিনি লৈছোঁ আৰু তাৰপিছত এয়া অমিতা খাৰ। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকৰ পিছে আজি থালিখন কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।